বিজেপিত যোগদান কৰিব ভূপেন বৰাই 2025 চনত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই। ভূপেন বৰা 100% আহিবই 100% গ্যাৰান্টি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইটো মোৰ পৰা আজি লিখিল 2025ত আহিব। সন্মুখত লোকসভা নিৰ্বাচন, কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আৰম্ভ হৈছে খহনীয়া। ইজনৰ পিছত সিজনকৈ জ্যেষ্ঠ কংগ্ৰেছীয়ে দলত্যাগ কৰিছে। বিজেপিলৈও গতি কৰিছে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছীয়ে। তাৰ মাজতে আকৌ হিমন্ত বিশ্ব শৰ্মাই দিলে 100% গ্যাৰান্টি। বিজেপিত যোগদান কৰিব APCCৰ সভাপতি ভূপেন বৰাই। তাৰ পিছতে প্ৰত্যুত্তৰত ভূপেন বৰাই ক'লে, মুখ্যমন্ত্ৰী কোৱাৰ লগে লগে যিসকল সংবাদ মাধ্যমে ডাঙৰ ডাঙৰ হেডলাইন বনাই, মই তেখেতসকলক সুধিব বিচাৰিছো, মই কিয় বিজেপিলৈ যাব লাগে? যিসকল সংবাদ মাধ্যমে এই খবৰটো মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগে লগে ডাঙৰ ডাঙৰ হেডলাইন বনাই, মই তেখেতসকলক সুধিব বিচাৰিছো যে মই বিজেপিলৈ কিয় যাব লাগে? মই বিজেপিলৈ গ'লে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি? সেইদিনাখন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি? মই যদি বিজেপিত যোগদান কৰোঁ তেতিয়াহ'লে চৰকাৰে 10 লাখ নিবনুৱাক চাকৰি দিব নেকি? মই বিজেপিত যোগদান কৰিলে কা বাতিল কৰিব নেকি? যদি এইবোৰ বিজেপিয়ে কৰি দেখুৱাব পাৰে তেন্তে মই বিজেপিত যোগ দিম। যোৰহাটত আজি পুৱাই সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু পৱন সিং খাটোৱাৰক লগত লৈ সংবাদমেলত এটি স্বৰচিত কবিতা আবৃত্তিৰেও বিজেপি তথা কংগ্ৰেছ দল এৰা বহু নেতাক তীব্ৰ কটাক্ষ কৰে। মুখ্যমন্ত্ৰীয়ে এখন মনস্তাত্ত্বিক যুদ্ধ খেলিব বিচাৰিছে। জ্বলন্ত সমস্যাৰ কথা ক'লে বিৰোধীক পেংলাই কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ সেইটো এটা ফালৰি কাটি ইছ্যুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে। যেতিয়া কংগ্ৰেছে সুধিব যে 6 জনগোষ্ঠীত জনজাতিকৰণ কিয় নহ'ল, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'ব, এতিয়া তেখেতে ক'ব ভূপেন বৰা বিজেপিলৈ আহিব। মই যদি সুধো ব্ৰহ্মপুত্ৰ খনন কিয় নহ'ল, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'ব, এতিয়া তেখেতে ক'ব ভূপেন বৰা আমুক তাৰিখে বিজেপিলৈ আহিব। এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ কটাক্ষ কৰে APCCৰ সভাপতি ভূপেন বৰাই। লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে এতিয়া নিৰ্বাচনী তৎপৰতা। সকলোৱে নিজৰ নিজৰ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাসকলক সমৰ্থন কৰি বিভিন্ন ঠাইত প্ৰচাৰ কাৰ্যসূচীও আৰম্ভ কৰিছে আৰু তাৰ মাজতে শাসক বিৰোধীৰ মাজত অব্যাহত আছে অৰিয়াঅৰি। তদুপৰি খিলঞ্জীয়াক ভূমিপট্টা বিতৰণক লৈও মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ। মই বিজেপিলৈ কিয় যাব লাগে? 1 নম্বৰ মোৰ প্ৰশ্ন। যিসকল সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে মই বিজেপিলৈ যাব বুলি ডাঙৰকে বজাই দিয়ে, মই তেওঁলোকক সুধিছো যে মই যদি বিজেপিলৈ যাওঁ 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ সেইদিনাখন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ যোৱা 2023 চনত 10 লাখ নিবনুৱা নতুনকৈ পঞ্জীভূত হৈছে। তৰুণ গগৈ ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন সুধিছিলে যে 25 লাখ নিবনুৱা সংস্থাপন কেতিয়া হ'ব? আপুনি 1 লাখ চাকৰি দিব নোৱাৰিলে। 84,000 চাকৰি জব ভেকেঞ্চি আছিলে। সোণোৱাল ডাঙৰীয়াৰ সময়ৰ পাছত জব ভেকেঞ্চি পৰি আছিলে, আপোনালোকে জানে। যিখিনি চাকৰি দিছে তাৰ 84,000 জব ভেকেঞ্চি, নট এ চিংগল নিউ জব ক্ৰিয়েটেড বাই হিমন্ত বিশ্ব শৰ্মা। এই মানুহজনৰ বিষয়ে কেতিয়া কৈছে এই কথাটো? এটা মাইণ্ড গেম, এটা চাইকলজিকেল ৱাৰ, মনস্তাত্ত্বিক এখন যুদ্ধ মুখ্যমন্ত্ৰীয়ে খেলিব বিচাৰিছে। কি বুলি? কি মনস্তাত্ত্বিক যুদ্ধ, কি মাইণ্ড গেম খেলিছে? যেতিয়া কংগ্ৰেছে ক'ব, দেৱব্ৰত শইকীয়া, অখিল গগৈ যেতিয়া ক'ব 6 জনগোষ্ঠী জনজাতিকৰণ কেলে নহ'ল, তেতিয়া তেখেতে ক'ব ভূপেন বৰা বিজেপিলৈ আহিব। মই যদি প্ৰশ্ন সুধো যে ব্ৰহ্মপুত্ৰ খনন কেলে নহ'ল, 2 পাৰ এক্সপ্ৰেছ হাইৱে কেলে নহ'ল, তেতিয়া তেখেতে ক'ব ভূপেন বৰা আমুক তাৰিখে বিজেপিলৈ আহিব। এই মানুহজনে যোৱা বিধানসভা ইলেকশ্যনত কৈছিলে যে যিমান খিলঞ্জীয়া মানুহ আছে চৰকাৰী মাটিত বহি আছে চবকে ভূমিপট্টা দিয়া হ'ব, আপোনালোকে লিখি লওক বুলি কৈছিলে। কিমান খিলঞ্জীয়া মানুহে ভূমিপট্টা পাবলৈ বাকী আছে এই চাৰ্ভে লিষ্ট মই আপোনালোকক দি আছো। 11 লাখমান পৰিয়াল আছে অকল জনজাতি ভূমিহীন আৰু তেওঁলোকক ভূমিপট্টা বুলি কোৱা হয়। মই আজি আপোনালোকক এষাৰ কথা, আজিৰ পাছত এই প্ৰশ্ন মই উত্তৰ নিদিওঁ। অসমৰ কোনো সংবাদ মাধ্যমক মই বিজেপিলৈ যাম নে নাযাম, মোক প্ৰশ্ন সোধাৰ আগতে মোক ক'ব লাগিব যে মই বিজেপিলৈ কিয় যাম। মই
বিজেপিলৈ কিয় যাম ইয়াৰ উত্তৰ মোক লাগিব কিয় যাব লাগে অসমৰ কোনটো বিষয়ত মই পাল্টি মাৰিলে লাভ হ'ব কোনটো বিষয়ত মই দল বদলেৰে লাভ হ'ব আৰু মই কবিতাটো গাই দিছোঁ আপোনালোকক যে MLA যদি মোৰ সপোন হ'লহেঁতেন বিধানসভাই যদি মোৰ লক্ষ্য হ'লহেঁতেন 14 চনৰ পাছত বহুতকেইটা ইলেকশ্যন পাৰ হৈ গ'ল 14 চনত বিজেপি আহিছে তাৰপিছত 4টা ইলেকশ্যন পাৰ হৈ গ'ল আৰু মুখ্যমন্ত্ৰী যে কৈছে 2টা চিট আজি মই আপোনালোকক ঘোষণা কৰি থৈছোঁ যদি দলে অনুমতি দিয়ে দলে যদি মোক অনুমতি দিয়ে মই 2024ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিম এইটো মই আগতে এদিন জালুকবাৰীত ভাৰত জয় যাত্ৰা কৰোঁতে কৈছিলোঁ মই খেলিম মই সেনা নহয় মই দলৰ সেনাপতি কিন্তু মুখ্যমন্ত্ৰীয়ে জ্বলন্ত সমস্যাবিলাকৰ কথা যেতিয়া আমি কওঁ অখিল গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘাটোৱা ডাঙৰীয়া যেতিয়া কথাবিলাক কয় তেওঁ সেইটোৰ পৰা ফালৰি কাটি ইছ্যুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে বিৰোধী কোন বিৰোধী সংবিধান প্ৰদত্ত অসমৰ ৰাইজে দিয়া এটা অধিকাৰ বিৰোধী নৈতিকতা শৃংখলাবোধ আৰু নীতিৰ আধাৰত ৰাইজৰ এক শক্তিশালী কণ্ঠ সেই কণ্ঠক মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে পেংলাই কৰে অসমৰ সংবাদ মাধ্যমে জাতীয় স্বাৰ্থ প্ৰদান কৰিবৰ কাৰণে জাতীয় স্বাৰ্থক সন্মুখত লৈ আমি যি শক্তি সাহস আৰু নিৰবিচ্ছিন্ন আপোচ যুদ্ধ আমি আৰম্ভ কৰিছোঁ যে আমাৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট গৈ বিজেপিত ভাইচ প্ৰেচিডেণ্ট হ'ল এতিয়া কালিলৈ যদি মই বিজেপিলৈ যাওঁ মোৰ হাইকমাণ্ডে মোৰ সৈতে তেনেকৈ কথা পাতিছে নিউজ ডেস্ক সচ দ্য ৰিয়েলিটি